এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো অকণমান হাঁহিৰ খোৰাক যোগাবলৈ ভাকুতকুট কৌতুক গোষ্ঠীৰ দ্বাৰা কৌতুক। হেল্ল' দোস্তো, হেল্ল' এভৰিৱান, আপোনালোক ভালনে? আশা কৰোঁ সকলো ভালে আছে। আজি মই বৰ্তমান আছোঁ জামাই মুৰবুৰী বহাগী বিদায় উপলক্ষে ভাকুতকুট কৌতুক গোষ্ঠীৰ কৌতুক অভিনয় এটি বনাম। গোষ্ঠী সকলোতো বনি হৈছে নেকি? আমাকে টোপনি ধৰি গৈছে। 8টা বজাতে মাতিছিলে, 12টা বাজিলে। সেইকাৰণে বাৰু সকলো একেলগে ফূৰ্তি কৰিম। কি কথা জানো আমাৰ লগত আৰু দুজন আছে। এজনে মোক কি কৈছিলে জানে? এজনে মোক কৈছিলে ঐ বিহুলৈ আহোঁতে বৰলা আছিলে তেখেতে, ঐ মোৰো এজনী চাবি ওই বগীকৈ ধুনীয়া ওই ছোৱালী লাগে যদি কি বাৰু ওই মায়া মোৰ বিহুতে পাবি। আছে নে নাই ৰাইজ? আছে। ঐ তই যে ৰখি কৰি নাহ কিয়? ঐ আহ ইয়াতে পাবি বোলে, আহ পাবি, পাবি এই ৰাইজে কৈছে পাব। রাইজের টোপনি ধরা নাই না ধরা, ঠিক আছে। আন্ধা কি আন্ধাৰ? একবাৰ লাইট জ্বলি আছে, বহুতে নাচি আছে, ছোৱালীসকলে ধুনীয়াকে এটা গোলাপী হাঁহি মাৰি আছে। তই আকৌ কি হয় আন্ধা পালি? চেক্ৰেটাৰী ভাইটি নাথাকে কৈছিলে একে লাইটে বোলে জকমকাই থাকিব। ইয়াত মেণ্টেল লাইটো নাই, এইবিলাক জকমকাই আছে। এইবিলাক দোকানৰ পৰ্যন্ত মই দেখা পাই আছো। মই একোৱে দেখা নাই। একো দেখা নাই? আজি কোলা চশমা পিন্ধিছ, সলকাই ল ক'ত দেখা পাবি? কথা এতিয়াহে এতিয়া দেখা পাইছ? দেখাই নাছিলো। মোক মাতি আহিছিলো। মাতিছে এইজনী মাজত বহি থকা। কোনজনী? এইজনী মাজত থকা জনী। কোনজনী? এইজনী যে মাজত বহি। দেখিছো একদম বিস্কুট হাঁহি মাৰিছে একদম। তাই মোক কৈছে যাব, মই কলৈ? কৈছে মায়ে গলো। মই কিয়? কৈছে এনেই মানে অকণমান। তই কি পিতন খুৱাব গৈছ? নহয়, তাই মাতাৰ কাৰণে কৈছো। হয় নহয়, তুমি মাতিছিলা নে নাই? মাতিছি যদি মাতিছা। মাতিছা যদি যাবই লাগিব। কলৈ যাবি? তোমালোকৰ মায়ে গলে। মায়ে গলে যা, কাৰোবাৰ ঘৰত নোসোমাবি আকৌ, মাৰ খাব। তোৰ লগতে ময়ো মাৰ খাম। মই বহল চোলা কিনি আহিছো বাৰু, এটি বহল হলেও ক'ব লাগে। যি কি নহওক, শেহতীয়াকে হলেও সকলোকে ভাকুতকুট কৌতুক গোষ্ঠীৰ তৰফৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে মই জনাইছো, আমি প্ৰথমে শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছো আমাৰ আজি বিহু চাবলৈ অহা আমাৰ জ্যেষ্ঠসকলৰ শ্ৰীচৰণত আমি ভাকুতকুট কৌতুক গোষ্ঠীৰ তৰফৰ পৰা সেৱা নিবেদিছো। মই জনাইছো দেই, মই জনাইছো। আমি অলপমান মৰম যাচিবলৈ বিচাৰিছো কাক? আমাৰ ককাইদেউসকলক, যিসকল ককাইদেউ নেকি আজি বহুত কষ্ট কৰি সম্ভৱতঃ আজি 15-20 দিনৰ পৰা ঘৰত বৌহঁতৰ গালি খাই এই অনুষ্ঠানটো পাতিছে। সেই ককাইদেউসকলকো আমি বহুত মৰম যাচিছো। মই যাচিছো। বাকী নি ক? ইয়াৰ পিছতে আমি মৰম যাচিছো বিহু চাবলৈ অহা ধুনীয়া ছোৱালীকেইজনী। এইটো মই বেছিকৈ যাচিছো দেই, মই বেছিকৈ যাচিছো। যিকেইজনী ছোৱালীয়ে নেকি বিহু চাবলৈ আহি নিজৰ বয়ফ্ৰেণ্ডটো ক'ত আছে মাথাটো ঘূৰাই চাই আছে। এইফালে দেখা পাইছিলো মোবাইলত, হোৱাটছএপত তুমি ক'ত আছা মেছেজ কৰি আছে। ইয়াত আকৌ জিঅ' নেটৱৰ্কো নাপায়, এয়াৰটেল পায়। 5G চলিছেতো। সেই ছোৱালীকেইজনী আৰু সেই আমাৰ দুৰ্দান্ত প্ৰেমিকসকলক, কোন প্ৰেমিক?
এই বিহু বতৰতে তেওঁলোকৰ যাতে মনোকামনাটো এইটো কি দিলি এইটো কি মানে মালাডাল পিন্ধি যাতে কামটো হৈ যায় তই কি দলিয়াই দিছে নেকি নহয় মালাডাল দেখাইছো মালাডাল পিন্ধি পেলাই যাতে কামটো হৈ যায় দলিয়াই দিছে নেকি নাই দিয়া মানে মালাডাল পিন্ধি পেলাই যাতে তেওঁলোকৰ কামটো হৈ যায় সেইটো কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ইয়াৰ পিছতে আমি অলপমান মৰম যাচিব বিচাৰিছো কাক বাৰু কাক যাচিবি বা তইহে জানো এতিয়া মই কি জানো আমাৰ মৰমৰ নবৌহঁতক ককাইদেউহঁত নাছিল নেকি তই যে ডাইৰেক্ট মৰমহঁতৰ নহয় ককাইদেউহঁতক ক'লো নবৌহঁতক অলপ পিছত দিছো মানে কিয় জানো আজিকালি নবৌহঁতে ককাইদেউহঁত নাথাকিলে মাতি মাতি কিবা কিবি খুৱাব বিচাৰে সেইটো কাৰণে নবৌহঁতক অলপমান পিছত মৰমটো যাচিছো যাতে মাতিবলৈ সুবিধাকণ পায় তই কিন্তু ঘৰত নাই মায়াকত আছে মায়াকৰ যাদু বহুত একেবাৰে ৰখাই ধৰিব নাই একো নহয় সেইটো মই ব্যৱস্থা কৰি আহিছো তোৰ কথা মোক ঘৰত থৈ আহিবি খালি হ'ব বাকী তই থাকিবি ইয়াৰ পিছতে অকণমান মৰম যাচিব বিচাৰিছো কাক যাচিবি আমাৰ বিহু চাবলৈ অহা এই ৰাতিলৈকে টোপনি ক্ষতি কৰি থকা আমাৰ কণ কণ ভাইটি ভণ্টিসকলক ভাইটি ভণ্টি আছে কাৰণ তেওঁলোক হৈছে আমাৰ দেশৰ ধৰণী আমাৰ দেশৰ স্বাভিমান আমাৰ দেশৰ শক্তি সেই ভাইটি ভণ্টিসকলকো অলপমান মৰম যাচিছো পিছত আৰু কিবা আছে নেকি আৰু নাই বাকীখিনি বাকী তই ইয়াত কি আহিলি কি ইয়াত মোক অনুষ্ঠান কৰিবলৈ মাতিছে কি কৰিব আছে তোৰ আছে কি ভাইটি নাথে বাৰে বাৰে মাতিছে এনে আহো নেকি মানে তোৰ আছে কি তোৰ কি চাই মাতিছে এইটো ক কিবা এটা আছে কাৰণে মাতিছে কি আছে তোৰ তাত কি আছে তোৰ তাত এই মই বহুত কিবা কিবি জানো বুজিছ কি জানো ক কি কম কম ৰাইজ আপোনালোকে কি জানে কওক মানে তোক শুনিছো মই কি তই কি জানো মই জানো শুনক মই এটা বস্তু জানো দেই আগতে যেতিয়া সৰু সৰু মোবাইল আছিলে নকিয়া নকিয়া সৰু সৰু যে টিং 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 মাত দিয়ে সেই মোবাইল আছিলে তেতিয়া ছোৱালীবিলাকে ল'ৰাবিলাকৰ লগত কেনেকে কথা পাতিছিলে জানে কেনেকে পাতিছিলে তই জানো জানো তেতিয়া কি হৈছে জানে ছোৱালীবিলাকতো জেনেৰেলি মাকহঁতৰ লগত শুৱে হয় নহয় হয় সেয়া হয় আপুনি পাতিছিলে হয় নহয় তেতিয়া কি কৈছে জানো আছে তেতিয়া ছোৱালীবিলাকে যেতিয়া মাকহঁতৰ লগত শুৱে তেতিয়া বেলেগ মানুহেতো শুনিব পাৰে ন তেতিয়া সিহঁতে কথা কেনেকে পাতিছিল মই কৈ দিছো কেনেকে পাতিছিলে ল'ৰাটোৱে সোধে এই তুমি ক'ত আছা কাৰণ ল'ৰাটো বিন্দাছ কাৰণ আমি বাহিৰত সেইটো কৰিব গৈ কথা পাতিব পাৰো অকমান কৰিব গৈ কথা পাতিব পাৰো হয় নহয় অকমান প্ৰিং কৰিব গৈ আমি কথাটো পাতিব পাৰো ছোৱালীজনী এইটো নোৱাৰে হয় নে নহয় গতিকে ছোৱালীজনী সোধে এই কি কৰিছে কিন্তু খুচ খুচকে কথা পাতে হয় নহয় ছোৱালীবিলাক হয় নহয় যিবিলাক এতিয়া বোৱাৰী হৈ গ'ল আপডেট ছোৱালীসকলে মাত দিব কাৰণে মাকহঁতৰ ওচৰতে বহি আছে সেইটো কাৰণে তাৰপৰা সোধে তেতিয়া কেনেকে মাতিছিল কিন্তু আজিকালি বিন্দাছ কথা পাতিব পাৰে কিয় জানে মাকহঁত শুই থাকিলেও ছোৱালীবিলাকে হয় নহয় আপুনি ধুনীয়াকে চাই আছে হয় নে কথাটো হয় তেতিয়া এতিয়া ধুনীয়াকে কথা পাতিব পাৰে কাৰণ মাকহঁত শুই থাকিলেও হোৱাটছএপত হাই সিটোৱে ক'ব হেল্ল' তাৰপৰা এজনে ক'ব কি কৰিছা সি ক'ব বাপেৰ মোৰতো কৰিছো কাৰণ ল'ৰাটো খং উঠি যায়গৈ কাৰণ আৰে এজনী ছোৱালীৰ লগত দিনটো কিমান বাৰ কথা পাতিব তেতিয়া খং উঠি গ'ল কাৰণ তেওঁ অকণমান জেগাত থাকে লগৰ দুইটাই চাই থাকে তেতিয়া সুধিলে কি কৰিছা বাপেৰ মোৰতো কৰিছো ৰা সেই বুলি কৈ কাটি দিয়ে হয়নে বাৰু ল'ৰাবিলাক হে ৰেগুলাৰ হয় আমাক লাগিবই হয় নহয় কওক কাৰণ 4,500 লিটাৰ এতিয়া বিক্ৰী কৰিবলৈ অৰ্ডাৰ দি দিলে গতিকে আমাক লাগিবই সেইটো হয় নহয় হয় এইটো থ আৰু কিবা জানো নেকি আৰু কিবা জানো ৰাইজ আপোনালোকে ক'বচোন আপোনালোকে ৰাৱণক চিনি পায় নে নাপায় তই চিনি পাওঁ না তই চিনি নাপাওঁ নাই মই চিনি পাওঁ আগতে আমাৰ ঘৰত প্ৰত্যেক দেওবাৰে 9টা বজাত সদায় আহিছিল তোৰ ঘৰত ৰাৱণে আহিছে কেনেকে কিয় আগতে ৰামায়ণ দিয়া নাছিল নেকি তেতিয়া সদায় 9টা বজাত আহে তই টিভি কথা কৈ আছ 9টা বজাত তই ৰাৱণটো সদায় দেখিছো ৰাৱণৰ মূৰ কেইটা কচোন ৰাৱণৰ মূৰ 10টা আছিল হয়নে 10টা কি থাকিব পাৰিছিলে পাৰিছিলে তাৰ বাৰু তই সুবিধা আৰু অসুবিধা কচোন কেইটামান ক
চাব ৰাৱণৰ 10টা মূৰ থকাৰ কাৰণে ৰাৱণৰ কিছুমান অসুবিধা হৈছিলে কি কি অসুবিধা হৈছিলে এইটো কওঁ এক নম্বৰতে কি হৈছে জানেনে তই ক'লেহে গম পাব আকৌ ৰাৱণে কেতিয়াও চিটি বাছত উঠিব পৰা নাছিলে কিয় কেনেকে উঠিব 10টা মূৰ দি এনেকে যালে দেখোন চিটি বাছৰ দৰ্জাত লাগিয়ে যাব সেইটো হয় বাৰু আৰু কিবা অসুবিধা জানো নেকি 2 নম্বৰতে ৰাৱণে কেতিয়াও গেঞ্জি পিন্ধিব নোৱাৰিছিলে হয় নহয় আৰু ৰাৱণৰ সুবিধা কি কি হৈছে জানে 10টা মূৰ হোৱাৰ কাৰণে তই ক'লেহে জানিব আকৌ তই এনেকে কৈ থাকিলে কেনেকে জানিব ৰাৱণে অকলে সমবেত সংগীত গাব পাৰিছিলে তই কিন্তু আচৰিত টেলেণ্ট দেই আৰু এটা আছে আৰু এটা আছে আৰু ৰাৱণে কি জানে একটু বেয়া নাপাব আৰু দেই ৰাৱণৰ কথাই কৈছো মোৰ কথা কোৱা নাই কিন্তু মোৰ চৰিত্ৰটো বেয়া কিন্তু কেৰেক্টাৰ ভাল আছে কিন্তু ভাল আছে মই জানো তোৰ দেখি এনেকুৱা যেনে লাগে চৰিত্ৰ বেয়া কিন্তু কেৰেক্টাৰ মোৰ ভাল আছে কিন্তু ৰাৱণৰ কথা কৈ আছো ৰাৱণৰ 10টা মূৰ থকাৰ কাৰণে আৰু এটা সুবিধা হৈছিল কি জানে কোনোবাই জানে নেকি নাজানে তই ক'লেহে জানিব আকৌ ৰাৱণে একেলগে 10জনী ছোৱালীক চুমা খাব পাৰিছিলে তই কি পিতল খুৱাব খুজিছ নাই 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 এইটো ৰাৱণৰ কথাই ৰাৱণৰ তই ভালে কৈছ এইটো পিছে কি ওলমি আছে এইটো এইডাল কি ওলমি আছে এইডাল ৰছী এইটো কি ওলমি আহিছ তই এইটো মানে কি জানে মানে মোৰ এজনী গাৰ্লফ্ৰেণ্ড আছে হা মই যে অনুষ্ঠান কৰি ফুৰো পিন্ধাই থৈ গ'ল এবাৰ কি জানো নালাগে নেকি নহয় এইটো মানে আজিকালি কি হৈছে জানো ছোৱালীত থাকি বোৱাৰীৰ ট্ৰেণ্ড এটা ওলাই আছে নহয় বোৱাৰীৰ ট্ৰেণ্ড এটা ওলাই আছে নহয় কিজানি কোনোবা এজনী বোৱাৰীয়ে দি পেলাই পিটিককে উঠি যাব পাৰে সেইটো মানে বোৱাৰী বিলাকৰ নজৰ নালাগিবলৈ এপাত মোক লগাই দি পঠিয়াইছে জানো নেকি তই জানো কি জানো এটা কবিতা মাতো নেকি বাৰু ৰাইজ তই কবিতাও জানো তোৰ দেখাতো নালাগে তই মই মাতছো বা কি মাতো মাত মই বাৰু শুনি চাওঁ মই বোলো 3 বৰণীয়া জাতীয় পতাকা এইটো চবেই জানে 3টা বৰণীয়া জাতীয় পতাকা জানে বাকী দিব বোলো 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে যোৱাবাৰ দেখি যোৱা ছোৱালীকেইজনী চাগে 4-5টা বয়ফ্ৰেণ্ড আছে তই যোৱা বছৰ আহিছিল ক'ত আহিছিল ইয়াতে আহিছিল অনুষ্ঠান কৰিবনে কাৰোবাৰ ঘৰত নাই ইয়াতে আহিছিলো মই ইয়াত আহি থাকো না মই আহি থাকো মই কোনোবা সতীবেদীত আহো এনেকে কৈ আহি থাকো সতীবেদীত মই নাটক কৰি গৈছো তই নাটকো জানো বোলো বগাৰ মাজত অশোক চক্ৰ চিত্ত জিলিকি ৰয় বোলো বগাৰ মাজত অশোক চক্ৰ চিত্ত জিলিকি ৰয় সেই 2জনী ছোৱালী বেকআপ হৈছে আজি কেইদিনমানৰ আগত সেইটো কিন্তু মোৰ মনে কয় হয় না তোমালোকৰ বেকআপ হৈছে নে নাই বয়ফ্ৰেণ্ডৰ লগত হা বেকআপ হৈছে এইটো কোন আহিল চাবলৈ দাদা কৰিব দাদা আপুনি ক'ৰ পৰা আহিলে তুমি ক'ত আছা মই আহি পালো দেখিছানে না আপুনি কোন হয় বাৰু নহয় ইয়াত তৎক্ষণাতে কিবা এটা অনুষ্ঠান চলি আছিলে কোনে সুধিছে 2টা মুখৰ স্পীকাৰ নাই ইয়াত কিবা এটা হৈ আছে মানে তৎক্ষণাতে সোমাই অহাটো ভাল নহয় নহয় এইটো ভাল কথা নহয় নহয় মোৰ মালতী কোন মালতী আছিলে কোন মালতী বাৰিয়া মালতী চালতী মালতী না আপুনি ঘৰত ৰাইজ ভালে আছে নে এইফালে ভালে আছে সখী ভালে আছে কোন সখী তোক ইয়াত কোন সখী আছে নেকি তুমি মনে থাকা সখী ভালে আছে আপোনালোকে ভালে আছে দিয়ক বিন্দাছ দিছে যে আলুগুটি আলুগুটি ইয়াত আমি অনুষ্ঠান কৰিম নে কি কৰিব একো বুজিয়ে পোৱা নাই আমি অনুষ্ঠান কৰিব অনুষ্ঠান তোমালোকে অনুষ্ঠান কৰাৰ আগতে মোক আগে ভাগে অনুষ্ঠান পৰিৱেশন কৰিব মাতিছে কোনে উদ্বোধন কৰিব মাতিছে কিহৰ এই ৰুদ্ৰদা কোন ৰাইজ ৰুদ্ৰদাক চিনি পায় নে ৰুদ্ৰদা এইজন আকৌ কোন ৰবা ৰাইজ ৰুদ্ৰদাক চিনি পায় নে পাওঁ নাপায় ভালে হৈছে নোপোৱাটো কিয় মোৰ পাই যি মুস্কিল হৈছে কি হৈছে মই আহি আছো
ৰুদ্ৰদাই কৈছে তুমি বিয়া ডাঙৰ মানুহ তুমি এটা কাম কৰিব লাগিব আপোনাক তুমি আমাৰ ৰজা মায়ঙৰ এটা অনুষ্ঠান পতা হৈছে তুমি তাত চাকি বন্তি ভাগ জ্বলাব লাগিব ইয়াত চাকি জ্বলাব মাতিছে ইয়াত চাকি জ্বলাব মাতিছে মই তোন আহি গৈছো ৰুদ্ৰদাই মোক তোক পিক আপ কৰিবলৈ লৈ গৈছে পিক আপ কৰিবলৈ লৈ যে মোক আনিলে ঠিকে এই মায়ঙৰ তিনিআলিতে মোক তোক নমাই দিলে কিয় দুজনী চেঙা চুলি উঠি গ'ল পুৰা তোন আগৰ চিট দুটা তোন ব্লক কৰি ল'লে তাৰ পিছত মোক তোন দাই কৈছে দাদা আপুনি বেয়া নাপাব পিছৰ চিটলৈকে যাওক এই মালদা নাই গাড়ীখনৰ পিছৰ চিটলৈ ৰ'বা দাদৰ ফাক নাথাকে তাৰ পিছত কি হ'ল জানে মোক পিছৰ চিটত মই উঠিবলৈ নাপালো কি গাড়ী কাটি উঠিলি অলপ পিছে আপোনাৰ পজিশ্যনটো বেয়া মই গাড়ীত উঠিব নাপালো সি পিকাপটি ক্লিয়াৰ সেইটো গুচি আহিল পিছে পিছে মই আহি আছো এয়া দেখিছা নহয় ট্ৰেডিশ্যনেল ড্ৰেছ লং পেণ্টো পিন্ধি আহিছিলো অৱস্থা বহুত বেয়া কি হ'ল তাৰপিছত তুমি ৰুদ্ৰদাহঁতৰ ঘৰত গলো সোমাও বাপা ৰুদ্ৰদাহঁতৰ কুকুৰ দুটা যিয়ে ভুগিলে কেনেকে ভুগিলে তোৰ চেহেৰা দেখিয়ে কুকুৰে ভুগিছে ৰ'বা মানে সুধিছে হুৱাইও কুকুৰে বিঙে জানে ৰুদ্ৰদাই কি এনেকুৱা কুকুৰ ভুগি দিছে বাপা মই কি লওঁ জানো মই সোমাই ৰায়ে কৈছে মানে আজিকালি চবকে ইংলিছ মিডিয়ামত দিয়েতো এইকেইটা ইংলিছ মিডিয়ামত পঢ়ি কেনেকে জানিলি দাদা মই তই এতিয়া কৈছ কুকুৰ মিডিয়াম বুলি কোৱা ইংলিছ মিডিয়াম নহয় তাৰপিছত কি হ'ল তাৰপিছতে সোমাও দাই কুকুৰকেইটাই মোক দাই কৈছে মইতো কৈছো আমেন This is a parking to your father. কি পাৰ্কিং টু ফাদাৰ এইটো মানে কি আকৌ মই কি জানো মই খালি বাচি আহিব লাগে মানে ইংলিছত কথা কলি কৈছো তাৰপিছত কুকুৰকেইটাই মোক তোক দিলে কামোৰ এতিয়া ভাল মই দুটা পেণ্ট পিন্ধি আহিছিলো দুটা পেণ্ট এটা ছিঙি গ'ল ওপৰতো ছিঙিছে তলৰ পৰা আছিল তাৰপিছত ৰুদ্ৰদাই পায়খানা কৰিবলৈ যোৱা গামোচাখনকে পিন্ধি আহিছে এইটো অৱস্থা বেয়া ইমান পিছফালেদি গুচি আহিছো একদম আহি ভাগ্যক্ৰমে ষ্টেজ পাইছো আহি এই মাত্ৰহে উঠিছো এতিয়া মই বিচাৰি গৈছো ৰুদ্ৰদাক কিন্তু পোৱা নাই দেখা নাই পালে কিন্তু ক'ৰবাত এফালে চাইডৰ কোনে পৰি ৰাইজ মোক আমাক সহায় কৰিব দেই ৰুদ্ৰদাক বিচাৰি দিব দেই মই ৰুদ্ৰদাক প্ৰশ্ন কৰিম ঠিক আছে তুমি এটা কাম কৰা আমাৰ ইয়াত অনুষ্ঠান চলি আছে জানো তুমি যোৱা নেকি নাযাওঁ কিয় মোৰ বহুত প্ৰতিভা আছে প্ৰতিভা তোমাৰ ঘৰত আছে ইয়াত ক'ত প্ৰতিভা সেইজনী প্ৰতিভা কথা নকবা বিয়াত অশান্তি এইটো আকৌ কি প্ৰতিভা মই মনত নেপেলাও সেইজনী কথা বাপা দিন যি হাজিৰা কৰো 2 পইচা ইনকাম কৰো তাৰে গুৰু দক্ষিণাটো কিবা এটা মালতী ঘৰত দিওঁ বাপা সেইজনী যি বাপা মোৰ কেলাও খালে মোৰ কাণৰ পৰ্দাটো ফাটি গৈছে আকৌ যাই মই জাপানলৈ লগাইছো জাপানৰ পৰা লগাইছো আকৌ জাপানৰ লগাইছো জাপানৰ চাউণ্ডটো অলপ বেছি নে কম বাৰু জাপানৰ চাউণ্ডটো কি জানো তই যে ফেকাই আছ তই যে কিবা খাই আহিলি নেকি নাই মই খোৱা নাই মই ইয়াত অনুষ্ঠান কৰিব আহিছো আপুনিহে তোৰ মুখখনে কোৱা কাৰণ তোতে এখন ৰঙা চিম্বলটো লৈ গৈছে নাই দাদা আপুনি বেয়া নাপাব মই অনুষ্ঠান কৰিব আহিছো ইয়াত আপুনি কি জাপানো গৈছিলে জাপান কি মই চাইনা কোৰিয়া আফগানিস্তান ইটালী চবতে ঘূৰিছো আপোনাৰ কি প্ৰতিভা আছে বহুত প্ৰতিভা আছে কি প্ৰতিভা আছে মই বহুত জানো কি জানে গান গাব জানে জানো নাটক কৰিব জানে জানো বাপা আৰু কি জানে কি ভাষাত তোক গান লাগে ক সব ভাষাতে গান গাইছো কি ভাষা জানে কওকচোন জাপানিজ চাইনিজ ইটালী কোৰিয়া পাকিস্তান আফগানিস্তান এই জাপানৰ গান এটা জাপানৰ গান এটা জাপানৰ গান এটা শুনিব নেকি আপুনি শুনিব জাপান শুনিব নে চাইনা শুনিব প্ৰথম আমি জাপানৰ শুনো ইমোচনেল নে ফূৰ্তি চং
ইমোচনেল শুনিবনে ইমোচনেল নে ৰোমান্টিক শুনা ভাল নেকি এই ইমোশনাল মা ইমোশনাল বৰ সুন্দৰ লাগিছে বঢ়িয়া যেনে মই জাপানত আছিলোঁ তেতিয়া মই এইটো গানটোত মই একদম অলিম্পিকত যাই মই বঁটা পাইছিলোঁ অলিম্পিকত বঁটা পাইছিলি জাপানৰ গান গাই তই কি জানো ময়ে জানো অলিম্পিক নেকি এইটো দেখা পাতে গান কি গাইছিস কি গালি এটা কি জাপানৰ গানে জাপানৰ ৰাষ্ট্ৰীয় সংগীত তাহলে কি গাইছে আপনি বুঝাই দিব পাইছে চাইনিজৰ গান এটা গাওঁচোন চাইনিজ চাইনিজ ফূৰ্তি চং ৰোমান্টিক চং এটা গাওক দিয়ক ন ৰোমান্টিক যেতিয়া ছোৱালীজনে গায় দেই চিমা চিমা নাম চিমা যেতিয়া ল'ৰাটোৱে গায় তাৰমানে গীতডাল আৰু গাব দিছে গাইছোঁ আৰু অথবা গীতডাল নহয় আমিও বুঝি পোৱা নাই তইও বুজি পোৱা কিন্তু লিখাটোৱে জানে মই তাইক অসমীয়াত অনুবাদ কৰি লৈছোঁ অসমীয়াত কি কিন্তু যদি ইংলিছত যদি দিছে খাওঁ মই দিছোঁ শুওঁ দিছোঁ আৰু এই গান দুটা অৰ্থ একো নাই তাৰমানে একো নাই খালি এতিয়া ৰাষ্ট্ৰীয় সংগীত হৈ আছে মই ইয়াত আহি পিনে মৰাই থৈ আহিছোঁ মদাহী সংগীত বহুত টকা পাব লাগিছিলে গোটেই বগা খাবা তাৰপৰা আহোঁতে আহোঁতে লেট হৈ যায় অহা জনমতহে পামগৈ চাগে আৰু 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 তোৰ কি প্ৰতিভা আছে তোৰ কি আৰু মই বিৰাট সাহসী 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 কেনেকুৱা সাহসী এবাৰ ৰাইজ শুনিব হা ৰাইজ মই এবাৰ কি কৈ আছিলোঁ কি কৈছিলি মই গৈ আছিলোঁ কৈ আছ গৈ আছ দে মই গৈ গৈ এই পালোঁ এটা ডাঙৰ প্ৰকাণ্ডৰ বাঘ বাঘটোৰ আগত মই পিছত বাঘটোৰ আগত মই পিছত গম পালোঁ এই বাঘটোৱে খাওঁ খাওঁ আৰু মই কৈছোঁ যাওঁ এই ক'ত গৈছে এইফালে আমাৰ কথা আছিলোঁ হ'ব দে বাঘটোৱে কৈছে যা খাওঁ মই কৈছোঁ যাওঁ খাওঁ মই কৈছোঁ যাওঁ এই খাওঁ যাওঁ হৈ থাকোঁতে কি হ'ল তোৰ তাৰমানে কি হ'ল? তোৰ কি বস্তু লাইনটো হ'ল তই নাজানা নেকি তই কি কৈ আছিল লাইনটো যাব মই টিভিটো চাইছিলোঁ আকৌ তই কি বুজি পাই লাইনটো নোচোৱালৈকে টমনীয়া টিভি ঘূৰা তাকে বন্ধনৰ পইচা দি লৈছে তই কি বন্ধন তই বিয়া পাতিলি তই এতিয়া গমেই পোৱা এজনী কেলো কালাখনি জাপানিছৰ পৰা মই পৰ্দা লগাই আহিছোঁ তই গমেই তই ক'ত গম পাবি তই ৰঙা চিম্বলটো লৈ আহিছে আৰু 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 কি প্ৰতিভা আছে আপুনি নাটক জানো বুলি ক'লে মই জানো কি নাটক মই বিয়াত নাটক কৰিছোঁ নাটকৰ ডাইলগ এটা কিন্তু চুল ৰেকৰ্ড কৰিছোঁ বিহু পাছত মই আগত মোৰ নাটকৰ ঢৌ দেখিও বাপা মামা কি কৈছে জানে কি কৈছে বাবা তই বহুত ডাঙৰ মানুহ হৈছে ঠিক আছে তোৰ মই প্ৰতিভা মই দেখিয়ে গম পাই গৈছোঁ তই বিয়া ডাঙৰ মানুহ হৈ যাবি ন ঠিক আছে অহা পাতে ভোটটো মোকে দিবি তোক আৰু ডাঙৰ মানুহ বনাই দিম ঠিক আছে এনেকে কৰিছোঁ নাই তাই কৈছে অৰুণোদয় আঁচনিটো নাপালোঁ তাকে বোলো ক'লো মামা আঁচনিটো নাপালোঁ মামাই কি কৈছে জানা টেনশ্যন নকৰিবি বাবা তই অহা বছৰ তই অৰুণোদয় কি তই ডিমিউদয় পাই যাবি তোৰ ডিমিউদয়টো পাই যাবি তই টেনশ্যন নকৰিবি তই ঠিক আছে খালি মানুহটো ষ্ট্ৰং থাকিবি যিমান ষ্ট্ৰং থাকিব তেতিয়া তিমান মই ষ্ট্ৰংটো হেৰাই হৈ যায় তই চোন অৰুণোদয় বোলে তই কিবা বিধৱা পেঞ্চনো পাবি বিধৱা পেঞ্চন তোৰ চকুকেইটা গ'ল নেকি অৰুণোদয়টো মাইকী মানুহে পায় ৰ'ব তই কি চকুকেইটা গ'ল নেকি অলপ আগতে কি কৈছে তই বিয়া পাতিলি এতিয়া কৈছে কি মোৰ বিধৱা পেঞ্চন খুৰীহঁতে পোৱা নাই আইতাহঁতে পোৱা নাই দাড়ি চুলি পকি গ'ল কাকা হাঁহি আছে পোৱা আগতে
আইতাজনী বৰ দুখ হৈছে আহোঁতে আইতাই মোক কৈছে অ। তই যাই পিনে যেনেকে নহয় হয় অ। মোৰ মানুহজনে তেওঁ আত্মাটোৱে শান্তি পাব বুলিকে এটা কথা কবি আৰু দেই। কি কবি কাকা আৰু আত্মাটোৱে বৰ শান্তি পাব এতিয়াহে আইতাই অকণমান অশান্তি পাব মামাই থাকা লাগে অ মামাই অনুৰোধটো কেতিয়া দিব অ আইতাক অৰুণোদয় দিয়া নাই তাৰমানে আইতাক একদম দিয়া নাই আইতা তই টেনশ্যন নকৰিবি অহা বছৰ যদি মই মামা হওঁ ন আইতা তই টেনশ্যন নকৰিবি অহা বছৰটো তোক অৰুণোদয়টো মই কনফাৰ্ম কৰি দিম ন ঠিক আছে তোমাৰ মাত্ৰ তই হাঁহি থাক দে পুৰা হাঁহি থাক এনেকৈ কৰিম সদায় বঢ়িয়া বঢ়িয়া এই তই যে নাটকৰ কথা কৈছ নাটক মই জানো নাটক মই পাহৰি গৈছোঁ নাটক কৰিব পাৰিছে এই তই তাক কিয় মাৰিলি গাল মই গাঁৱত পৰিলে থপৰিয়ামে নহয় ডেংগ হোৱা চান্স থাকে এইটো কি নাটকৰ ডাইলগ এইটো মই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলোঁ এইটো ডাইলগ দিয়ে ডাইলগ বাবা ৰাষ্ট্ৰপতিক যায় গালত থপৰিয়াই থৈ আহিলোঁ তাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কি মোৰ 3 মাহ মোৰ জেল যাৱজ্জীৱন কাৰাদণ্ড দিছিলোঁ তাইকে ভাল মোক তাই নিগনি এটা মই সহায় কৰিলে গাদ্দাল কৰি মই তলা দি পলাই পলাই আজি মই ইয়াত ঘূৰি গৈছোঁ তই নিগনি কাটিতে পাহৰি আৰে মই আগতে কি হেণ্ডচাম আছিলোঁ এতিয়া নাই ঘৰতো হেণ্ডচাম আছিলোঁ কি গাত খানো তই নেকি আৰে বাবা মোক গাত খানি খানি মোৰ জীৱনটো খান্দি তোৰ কি চুকৰ ভাগ আছে নেকি তই কেতিয়া গাত খানো চুৰ বুলি ক'লে মোৰ মনত পৰিছে দেই ৰাইট একদম মোৰ চুৰ বুলি ক'লে মোৰ মনত পৰি গৈছে মই এদিন গৈছিলোঁ একদম মোৰ নগাঁৱলৈকে গৈছিলোঁ মই চুৰ কৰিব নগাঁৱত যেতিয়া মই চুৰ কৰিব কমাইছোঁ আৰু ঘৰটো মই দেখা পাই দিছোঁ বোলো ইয়াত বোলো নিশ্চয় কিবা কিবি আছে ডাইৰেক্ট মই ভিতৰলৈকে গৈছোঁ বোলো আজি মই বোলো চুৰ কৰিমেই আৰু গৈছোঁ একে ডাইৰেক্ট গৈছোঁ তো একে টিপটপ মই ছোৱালীজনী দেখিলোঁ তাকে উঠাই আনিলি বাপা মোৰ চুৰ ধান্দা মাৰাব লাগিবহে আৰু তই কি তাকে উঠাই আনিলি মইতো নাজানো তাইতো মোকতো বেয়াকে ফচাব অ জমেও এনেকে নফচাই চুৰ পিঠা কেতিয়াও নল'ব দেই অ চুৰ পিঠা ল'ব কিন্তু ছোৱালী বেলাত নপৰিব কিয় মই বাই যি পচালো আমাৰে এই নাকাটিবি খানা নাই মই ইমোচনেলটো হৈছিলোঁ অ ইমোচনেল বাবা মোক কি হৈছে জানা যেতিয়া মই চুৰ কৰিব সোমাইছোঁ তাইকে এইটো কি বনাব অ বা এইটো কি আকৌ এইটো কি তই কি জিমত লাগি গ'লি নেকি জিমত যোৱা নাই ডাইৰেক্ট ক্লাছলৈকে গৈছিলোঁ তাৰপিছত তাৰপিছত মই আকৌ কি লাল জানো তাই যে আকৌ ৱাইফ বুলি অ কেন্দ্ৰটো অকণমান লৈছোঁ মই ভাবিছোঁ বোলো এনেকুৱা ডাঙৰ ছোৱালীজনী ডাইৰেক্ট গৈছোঁ একদম তাত এনেকৈ ডাঙৰ ঘনীয়েকজনী আহিব 3জনী বিয়া পতা 2জনী সিমিতা থাকিল মাজৰ ইজনী তোৰ কেই নম্বৰজনী লগ দিছিল আকৌ 2 নম্বৰজনী 2 নম্বৰজনী ধৰিলা বুলিহে মই বাচিলোঁ দেই অ 1 নম্বৰজনী ধৰা উঠি মইতো কেতিয়াবাই মৰোঁ কিয় 1 নম্বৰজনী চাইছে এনেকুৱা অ 2 নম্বৰজনী এনেকুৱা 3 নম্বৰজনী এইটোৱে এইটো কি চৰাই নেকি এনেকে যিটো মোৰ দেখাবি তই এইটো আৰে তোৰ ৰছী লগাব নালাগে অট'মেটিক হৈ গ'ল এক মিনিট মানে এইটো কি এই কমকে লোৱাটো কি মানে ধৰিব নোৱাৰিলে সেইটো সঁচা কথা দেই আজিকালি আমাৰ বেয়া নাপাব বৌহঁতেও মানে অকণমান লয় সেইদিনাখন ময়ো এই ৰজা মায়ঙত এজনী বোৱাৰীকে মই ছোৱালী বুলি ভাবি পেলাই হাই সেনেকে কৈছিলোঁ তাই কৈছে ভাইকে ভাল দেখুৱাই যে চৰটো নাখায় তাই হাই বুলি ক'ব খুজিছিলে গিৰিয়েকে আহি পেলাই ক'লে অ' ৰাবোলা তেতিয়াহে মোৰ কনফিউজটো দূৰ হ'ল আছিল তাই হাই বুলি কওঁতে উপায় নাই বুলি কিয় ক'ব নোৱাৰিলি মনটো ইলো ৰাইজ এইটো লগ পালে দগ কৰি লগাব ভাল এই ওচৰতে আকৌ থানা এখনো আছিলে তাত লগাবলে মোৰ নাম্বাৰটো লৈ মাজে মাজে এইটো কৰি দিব ইয়াক একদম নিদিব ভাল নহয় এই শুন আমি এতিয়া মানে ইয়াত বেলেগ অনুষ্ঠান আছেতো আমাৰ ধেৰ আছে ৰাইজ মই আহিছিলোঁ কিন্তু ৰুদ্ৰদাক পালে মোৰ একদম কৰিবলৈ মোৰ অৱস্থা যাই ইফালে যাবি দোকান ভাগ্য সোমাই আকৌ দুটা কুকুৰাইছে এখনো টানে জানিছে নহয় মোৰ লাহে লাহে যাব দেই লাহে লাহে যাব মানে তোৰ ক'ত পৰিবগৈ নেকি চাওক আমাক ইয়াত কিন্তু দুখ নাই দেই আমাক অনুষ্ঠান কৰিবলৈ মাতিলে আমি অনুষ্ঠান কৰিবলৈ আহিলোঁ হয় নাই মাজতে এজন আকৌ ৰুদ্ৰক বিচাৰি হুলস্থুল এইটো ৰুদ্ৰৰ গাত দুখ হয় নহয় কওক ৰুদ্ৰই মানুহ এজন মাতিছে ইয়াত বোলে যি টি মানুহ মাতিব নালাগে নালাগে সেইজন মানুহক মাতিছে কি বন্তি জ্বলাবলৈ
আৰু ৰুদ্ৰনো কোনোবা ছোৱালী দুজনী পাই পেলাই গাড়ীখনৰ আগত বহাই তাক কিয় পিছত উঠাই আনিব লাগে বেচাটো উঠিবই নাপালে ৰুদ্ৰ গাড়ী লৈ গুচি আহিল বোলে তাৰ অৱস্থা এয়া গতিকে আমাৰ যাতে তেনেকুৱা নহয় সেইটো কাৰণে আপোনালোকে অকণমান চাব দেখা পালে ক'ৰবাত দেখা পালে মাত বোল কৰিব যি কি নহওক ইয়াত যিহেতুকে বেলেগ অনুষ্ঠানো আছে সন্মানীয় বিচাৰকসকল তেওঁলোকে সন্মানীয় আসনত অলংকৃত কৰি আছে 2 নম্বৰে দূৰ দূৰণিৰ পৰা অহা যিসকল প্ৰতিভাসম্পন্ন নৃত্যশিল্পী আজি নৃত্য কৰিব তেওঁলোকো দূৰ দূৰণিৰ পৰা আহিছে তেওঁলোকৰো দুৰ্ভাগ্যৰ কথা আছে গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজৰ পৰা এটি বিহু গীত গাই বিহু বতৰ এটি বিহু গীত গাই আমি আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ এই বিদায় লোৱা পাক মুহূৰ্তত আমি অনুষ্ঠান পৰিৱেশন কৰোঁতে যদি আমাৰ কিবা ভুল ত্ৰুটি হৈছে জ্যেষ্ঠসকলে তেওঁলোকৰ সন্তান বুলি মাহঁতে তেওঁলোকৰ পুত্ৰ বুলি নৱহঁতে মৰমৰ দেও বুলি আৰু কণ কণ ভাইটি ভণ্টিসকলে খুৰা ককা বুলি নকবা খুৰাটো বেয়া লাগে দাদা বুলি কবা দাদা বুলি ভাবি আমাক ক্ষমা কৰিব আৰু ধুনীয়া ধুনীয়া ছোৱালীকেইজনীয়ে নিজৰ বয়ফ্ৰেণ্ড বুলি আমাক ক্ষমা কৰি দিব আমি কৰোঁ তই কি মাৰ খুৱাব খুজিছিলি নেকি মানে বৌহঁতৰ কথা কলি ছোৱালীহঁতৰ কথা কলি আমাৰ দাদাহঁতৰ কথা নকলি যে তোক মায়ে আগত আহিবি বেচ লগা লগা মাৰিব তোক বিহু গীত পৰিৱেশন কৰাৰ আগতে আমি উদযাপন সমিতিৰ তৰফৰ পৰা শিল্পী কেইগৰাকীক একোখনকৈ খোলাম বিহনাৰে শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আৰু সমিতিৰ বিষয়ববীয়াসকলক আমি মঞ্চলৈ আহি তেওঁলোকক সম্বৰ্ধনা কাৰ্যসূচী আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আজি কৌতুক অভিনেতাসকলক আমি একোখনকৈ খোলাম বিহনাৰে শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আমি এই জগতে সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ ভাকুতকোট কৌতুক গোষ্ঠীৰ অধিনায়ক মূল অধিনায়ক তেখেতক এখনি ফুলাম গামোচা সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন সমিতিৰ অন্যতম সদস্য কণ্টি নাথে সোঁ চাইডৰ ব্যক্তিজন মূল অধিনায়ক ধন্যবাদ আমি এই চেগতে ভাকুতকোট কৌতুক গোষ্ঠীৰ অন্যতম অভিনেতা তেখেতকো ঢোল বাদক তেখেতকো এখনি ফুলাম গামোচা সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা ধুলেন নাথক আমি এই চেগতে সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়োৱা ভাকুতকোট গোষ্ঠীৰ উপদেষ্টা লগতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়োৱা মাননীয় উদ্যোক্তা অৰ্গেনাইজাৰ তেখেতক এখনি ফুলাম গামোচা সম্বৰ্ধনা জ্ঞাপন কৰিব অবিনাশ নাথে ৰাতুল নাথ ধন্যবাদ তেখেতসকলক আমি ভৱিষ্যত উজ্জ্বল কামনা কৰি মঞ্চ পৰৱৰ্তী কাৰ্যসূচীৰ বাবে মোৰ মান্যবৰ ৰূপম নাথক অনুষ্ঠান চলাই নিবলৈ অনুৰোধ কৰিছোঁ তাৰ প্ৰাক মুহূৰ্তত আমাৰ ভাকুতকোট গোষ্ঠীৰ উপদেষ্টা তেখেতে দুআষাৰ বক্তব্য ৰাখিব তেখেতক আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ ৰাইজ কিবা বেয়া পালে নেকি
আচলতে আমাৰ এই ভাগৱত কৌতুক গোষ্ঠীটো আজি প্ৰায় 3 বছৰ ভৰি দিছে আৰু আমাৰ এই ভাগৱত কৌতুক গোষ্ঠীটো গুৰি ৰখোৱা আমাৰ গুৰু হৈছে অবিনাশ মহন্ত। সকলোৱে এটা হাত চাপৰি দিয়ক। আমাৰ তেখেতৰ আশীৰ্বাদতে আজি ইমানখিনিত আহিব পাৰিছোঁ আৰু কিমান দূৰ আগুৱাই যাওঁ তাত ঠিক ক'ব নোৱাৰি, কিন্তু আপোনালোকে আশীৰ্বাদ দিলে নিশ্চয় আগুৱাই যাম বুলিকে আশা কৰিছোঁ। ঐ গিনুচু মহিয়া ছাতি মাৰিলে গছে বনে জীৱনত শান্তি নহ'ব কি জানি ইয়াতকৈ বেদনা লাগে জামনি জীৱনত শান্তি নহ'ব কি জানি চকু পানী পৰি জান জুৰিব কাষতৰুৰে বৰশীটো পাব চকু পানী পৰি জান জুৰিব কাল খতৰুৱে বৰশীটো পাব ইয়াতকৈ বেদনা লাগে জামনি জীৱনত শান্তি নহ'ব কি জানি ইয়াতকৈ বেদনা লাগে জামনি জীৱনত শান্তি নহ'ব কি জানি। নমস্কাৰ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাগৱত কৌতুক গোষ্ঠীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি ধন্যবাদেৰে মঞ্চৰ পৰা বিদায় দিছোঁ।